যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন আমি মাথো বিপদ দেখা পাই, আমি মাথো বিপদ দেখা পাই, অতি ভবিষ্যৎ যে বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিসারে না পা নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ বিনতি করিছু দিয়া আলোকরে আতৰুৱা প্রভু আমার শেষে দয়াময় প্রভু যাতনা করানি আমি মাথো বিপদ দেখা পাই, আমি মাথো বিপদ দেখা পাই, অতি ভবিষ্যৎ যে বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু নিরুপায় আমি পোকার গীত গাই, আমি মাথো বিপদ দেখা পাই। জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। নমস্কাৰ প্ৰিয় দৰ্শকসকল, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ।
পাচনি পৌলে কৈছে গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত। পাচনি পিতৰে কৈছে ভাৱবাণী পবিত্ৰ আত্মাৰে চালিত হৈ ঈশ্বৰৰ পৰা কথা পাই ক'লে। এই বাক্য মানুহৰ দ্বাৰা ৰচনা কৰা নহয়। আচলতে বিশ্বাস নকৰা লোক এজনে বুজি নোপোৱা বহুতো কথা বাইবেলখনত আছে আৰু এই কথাক বিশ্বাস নকৰিবলৈ তেওঁলোকে নিজকে আঁতৰাই ৰাখে। কিন্তু যদি আপুনি নিজকে এই বাক্যৰ দ্বাৰা ধৌত কৰি শুদ্ধ হ'ব বিচাৰে তেন্তে প্ৰথমে নিজকে বাক্যৰ প্ৰতি প্ৰেম জন্মাবলৈ শিকিব লাগিব। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে আমি এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ অধ্যয়ন আৰম্ভ কৰিছোঁ। আমি মাজে মাজে বাইবেলৰ পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ অধ্যয়ন চলাই যাম। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত এটা কথা বিশেষভাৱে আলোচনা কৰিছিলোঁ। সেইটো হৈছে আত্মাৰ উদ্দীপ্তি। অৰ্থাৎ আমি এই কথাটোৱেই জোৰ দি কৈছিলোঁ যে পবিত্ৰ আত্মা ঈশ্বৰে আমাৰ অন্তৰ মুকলি কৰি বুজাই নিদিলে বাইবেলৰ মূল কথাবোৰ, আত্মিক সত্যবোৰ আমি বুজি পাব নোৱাৰোঁ। লাগিলে আমি যিমানেই বুদ্ধিমান বা শিক্ষিত নহওঁ কিয়। পাচনি পৌলে এই বুলি লিখিছিল, প্ৰথম কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 13 আৰু 14 নম্বৰ পদত আমি পাওঁ। পাঠ কৰি দিম। সেইবোৰক মানুহৰ জ্ঞানে শিকোৱা বাক্যেৰে আমি নকৈ আত্মাই শিকোৱা বাক্যেৰে আত্মিক বিষয়ত আত্মিক বাক্য লগাই কওঁ। কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেয়ে মূৰ্খতা, আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাৰ বিচাৰ কৰা হয়। প্ৰথম কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 13 আৰু 14 নম্বৰ পদ। কেতিয়াবা কোনো বিশ্বাস নকৰা লোকে আমাক যদি কয় যে তেওঁ বাইবেলখন ঈশ্বৰৰ বাক্য বুলি বিশ্বাস নকৰে, তেতিয়া আমি আচলতে আচৰিত নহওঁ। কাৰণ তেনেকুৱা মানুহে তেনেদৰে কোৱাটো স্বাভাৱিক। কাৰণ তেওঁ বিশ্বাসকাৰী নহয়। গতিকে তেওঁ কথাবোৰ, আত্মিক কথাবোৰ বুজি পাব নোৱাৰে। তেওঁ স্বাভাৱিক দৃষ্টিৰেহে কথাবোৰ চায়। এজন বিখ্যাত লোকে এই বুলি কৈছিল, মই বাইবেলৰ যিবোৰ কথা বুজি নাপাওঁ সেই কথাবোৰে মোক আমনি নিদিয়ে, কিন্তু যিবোৰ কথা মই বুজি পাওঁ সেইবোৰেহে মোক আমনি দি থাকে। সেই মানুহজন অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসী নাছিল। আচলতে বিশ্বাস নকৰা লোক এজনে বুজি পাব পৰা বহুতো কথা বাইবেলখনত আছে, আৰু এই কথাবোৰেই আচলতে বাইবেলখন ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰাৰ পৰা তেওঁলোকক আঁতৰাই ৰাখে। কাৰণ ঈশ্বৰৰ বাক্য বুলি মানি ল'লেই যে তেওঁলোকে ইতিমধ্যে বুজি পোৱা কথাবোৰো মানিব লাগিব। এজন বিখ্যাত বিজ্ঞানীয়ে এই বুলি মন্তব্য কৰিছিল, মানুহৰ প্ৰতি ভাল পোৱা জন্মিবলৈ হ'লে মানৱীয় জ্ঞান বুজি পাব লাগিব, কিন্তু ঐশ্বৰিক জ্ঞান বুজি পাবলৈ হ'লে আগতে ঐশ্বৰিক জ্ঞানৰ প্ৰতি আমাৰ অন্তৰত ভাল পোৱাৰ ভাৱটো থাকিব লাগিব। আত্মাৰ উদ্দীপ্তিৰ কথাটো আমি ইমানতেই সামৰিব খুজিছোঁ, কিন্তু তাৰ আগতে আমি আকৌ দোহাৰিব খুজিছোঁ যে খ্ৰীষ্টক চিনি পাবলৈ, তেওঁক গ্ৰহণ কৰিবলৈ আৰু তেওঁক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰিবলৈ একমাত্ৰ ঈশ্বৰৰ আত্মাইহে আপোনাৰ মন আৰু হৃদয় মুকলি কৰি দিব পাৰে। অতি মনোমোহা কথা। এজন বিখ্যাত বাইবেল শিক্ষকে এই বুলি কৈছিল, মই যেতিয়া বাইবেলৰ পৰা শিক্ষা দিবলৈ পুলপিতত থিয় হওঁ তেতিয়া সদায় অতি অসহায় অনুভৱ কৰোঁ, কাৰণ মই কাকো
খ্ৰীষ্টীয় বিশ্বাসলৈ আনিব নোৱাৰোঁ। কিন্তু মই দুৰ্বল অনুভৱ কৰোঁ, কিন্তু লগতে অতি শক্তিশালী অনুভৱ কৰোঁ। মই নিজক লৈ শক্তিশালী অনুভৱ নকৰোঁ, কিন্তু ঈশ্বৰৰ আত্মাই যে মোৰ মৃত কৰ্মকেই জীৱন্ত আৰু বাস্তৱ কৰি তুলিব পাৰে, সেই কথা মনত পেলাইহে মই শক্তিশালী অনুভৱ কৰোঁ। আত্মাৰ উদ্দীপ্তিৰ পাছৰ বিষয়টো হৈছে ব্যাখ্যাকৰণ, ইণ্টাৰপ্ৰিটেশ্যন। অৰ্থাৎ আমি ঈশ্বৰৰ বাক্য কি ধৰণে আৰু কেনেকৈ ব্যাখ্যা কৰোঁ বা কৰা উচিত। আচলতে এই ব্যাখ্যাকৰণত পাৰ্থক্য থকা কাৰণেই আমি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত বেলেগ বেলেগ গোট দেখা পাওঁ। সকলোৰে ব্যাখ্যা একে নহয় আৰু কোনোৱে ভুলকৈ ব্যাখ্যা কৰে। বাইবেলৰ ব্যাখ্যা কৰিবলৈ যাওঁতে আমি কেইটামান গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগে। প্ৰথমতেই আমি চাব লাগিব বাইবেলখনৰ সামগ্ৰিক উদ্দেশ্যটো কি সেই কথা। সেইকাৰণেই আমি গোটেইখন বাইবেলৰ অধ্যয়ন আগবঢ়াওঁ। কাৰণ কোনো এটা বিশেষ পদৰ ব্যাখ্যা আগবঢ়াই এটা দৃঢ় সিদ্ধান্তত উপনীত হোৱাৰ আগতে আমি গোটেই বাইবেলখনৰ সামগ্ৰিক ধাৰণা এটা পাবই লাগিব। গতিকে কোনো এটা বিষয়ৰ ওপৰত কিবা এটা মত গ্ৰহণ কৰিবলৈ হ'লে তাৰ সৈতে জড়িত গোটেইবোৰ শাস্ত্ৰপদ আমি চাব লাগিব। দ্বিতীয়তে আমি চাব লাগিব কোনো এটা বিশেষ শাস্ত্ৰপদ কাক উদ্দেশ্য কৰি কোৱা হৈছে সেই কথা। উদাহৰণস্বৰূপে তাহানি ঈশ্বৰে যীশুছোৱাক এই বুলি কৈছিল। যীশুছোৱা 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ, মোৰ দাস মুচিৰ মৃত্যু হ'ল, এতেকে তুমি এতিয়া উঠা, এই সকলো লোকেৰে সৈতে মই যি দেশ ইছৰাইলৰ সন্তানবিলাকক দিছোঁ, সেই জৰ্দন পাৰ হৈ সেই দেশলৈ যোৱা। এতিয়া যদি আপুনি বা মই সেই দেশলৈ গৈ জৰ্দন নদী পাৰ হওঁ, তেনেহ'লে আমি সেই শাস্ত্ৰপদ ফলিওৱাৰ কাৰণে নদীখন পাৰ হোৱাটো নুবুজাব। আৰু আমি এই বুলিও ক'ব নোৱাৰিম, বাহ, মই ঈশ্বৰৰ আজ্ঞা পালন কৰি জৰ্দন নৈ পাৰ হ'লোঁ। নাই, এই পদটো পঢ়িলে আমি বুজি পাওঁ যে ঈশ্বৰে যীশুছোৱাক সেই সময়ত সেই আজ্ঞাটো দিছিল। সেইখিনি কথা তেওঁ যীশুছোৱাকহে কৈছিল। কিন্তু তাৰ মাজত আমাৰ বাবে আজি বিশেষ শিকিবলগীয়া কথা আছে। গতিকে গোটেই শাস্ত্ৰখন মোৰ বা আপোনাৰ লাভৰ বাবে, কিন্তু প্ৰতিটো পদত আমি পালন কৰিবলগীয়া কথা নাথাকিবও পাৰে। গতিকে এই নীতিটো আমি মনত ৰখা উচিত। তৃতীয়তে, কোনো এটা শাস্ত্ৰপদৰ ঠিক আগৰ আৰু ঠিক পাছৰ প্ৰসংগটো আমি চাব লাগে। অৰ্থাৎ শাস্ত্ৰাংশখিনিয়ে কি কৈছে, একে বিষয়ত শাস্ত্ৰৰ আন অংশত কি কৈছে আমি সেইটোও চাব লাগে। চতুৰ্থতে, আমি চাব লাগে মূল শাস্ত্ৰত কি কোৱা আছে সেই কথা। আমি মূল ইব্ৰী আৰু গ্ৰীক ভাষাৰ বাইবেল পঢ়িব নোৱাৰিলেও আমেৰিকান ষ্টেণ্ডাৰ্ড ভাৰ্চন যদি পঢ়োঁ, তেতিয়া প্ৰায় মূল কথাখিনিয়েই পঢ়াৰ নিচিনা হয়। প্ৰভু যীশুখ্ৰীষ্টই কি কৈছিল, সঠিক সেইখিনিয়েই পঢ়াৰ নিচিনা হয়। বহুতো নতুন নতুন অনুবাদ বা ভাৰ্চন ওলাই আছে, তাত নিশ্চয় বহুতো ভাল কথা আছে। কিন্তু আমি সেইবোৰৰ উপৰিও মূল শাস্ত্ৰত কি হিচাপে কথাখিনি আছে সেইটো পঢ়িব পাৰিলে ভাল। যিহেতু বাইবেল ব্যাখ্যা কৰাৰ ক্ষেত্ৰত বিভিন্ন দলৰ মাজত মতৰ অমিল থাকিব পাৰে, গতিকে কোনো এটা বিশেষ দলে বাইবেলখন অনুবাদ কৰোঁতে তেওঁলোকৰ ব্যাখ্যাৰ লগত খাপ খোৱা ধৰণে কথাখিনি অনুবাদ কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে কোনো আধুনিকতাবাদী দলে যদি বাইবেলখন অনুবাদ কৰে, তেনেহ'লে তেওঁলোকে অনুবাদ কৰা বাইবেলত আমি অলপ আধুনিকতাৰ সোৱাদ পাব পাৰোঁ। আনহাতে অতি সংৰক্ষণশীল গোট এটাই যদি বাইবেলখন অনুবাদ কৰে, তেনেহ'লে আমি তাত তেওঁলোকৰ পক্ষে ব্যাখ্যা আগবঢ়োৱা ধৰণে কথাখিনি পোৱাৰ সম্ভাৱনা থাকে, নহয় জানো?
কিন্তু প্ৰথমতে যিসকল লোকে ইংৰাজী ভাষালৈ বাইবেলখন অনুবাদ কৰিছিল তেওঁলোকৰ মনত তেনে ভাৱ নাছিল। তেওঁলোকে বাইবেলখন ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰি সেইমতেই হুবহু অনুবাদ কৰিছিল। যদিহে তেওঁলোকে অনুবাদ কৰিব নোৱাৰা ধৰণৰ কিবা শব্দ আছিল তেনেহ'লে সেই শব্দবোৰ তেনে হিচাপতেই তেওঁলোকে ৰাখি থৈছিল। উদাহৰণস্বৰূপে আব্বা অৰ্থাৎ পিতৃ, বাপ্তিজ অৰ্থাৎ বাপ্তিস্ম, এনেকুৱা কিছুমান শব্দ তেওঁলোকে অনুবাদ নকৰি একেধৰণে ৰাখি থৈছিল। আধুনিক অনুবাদবোৰত এটা বিপদ এইয়ে যে অনুবাদবোৰ অলপ আকুৰগুজ মনোভাৱ লৈ কৰা হয়। অনুবাদ কৰোঁতাজনে বেলেগ এটা ভাষাৰ কথাখিনি আন এটা ভাষাত সমাৰ্থকভাৱে লিখিব পাৰিব লাগিব। পাৰিলে একেধৰণৰ শব্দ বা সূত্ৰ ব্যৱহাৰ কৰিব পাৰিলে ভাল। কিন্তু বেছিভাগ আধুনিক অনুবাদকেই কথাবিলাক আধুনিক প্ৰচলিত ভাষাত লিখিবলৈহে বেছি চেষ্টা কৰা দেখা যায়। তাকে কৰিবলৈ যাওঁতে মূল পাঠত যি আছিল সেই কথাখিনি বা সেই ভাৱখিনি হেৰুওৱাৰ সম্ভাৱনা থাকে। ব্যক্তিগতভাৱে আমি অথৰাইজড ভাৰ্চন অৰ্থাৎ কিং জেমছ ভাৰ্চনখনেই গ্ৰহণ কৰিবলৈ ভাল পাওঁ আৰু নিউ স্কফিল্ড ৰেফাৰেন্স বাইবেলখনে অথৰাইজড ভাৰ্চনখনৰ প্ৰয়োজনীয় শুধৰণি আদি কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আদৰণীয় পদক্ষেপ লৈছে বুলি ক'ব পাৰি। সেই ভাৰ্চনৰ বাইবেলখনো আমি গ্ৰহণযোগ্য বুলিয়েই কওঁ। অৱশ্যে আমি বেলেগ ভাৰ্চনবোৰত ভুল কথা থকা বুলি ক'ব খোজা নাই, নাইবা বাইবেলখন সলনি কৰি পেলোৱা হৈছে বুলিও ক'ব খোজা নাই। কিন্তু মূল পাঠৰ যি ভাৱ সেইটোহে শুদ্ধ ৰূপত পাবলৈ হ'লে এই ভাৰ্চনকেইটা পঢ়া ভাল বুলি আমি ক'ব খুজিছোঁ। মানুহৰ ব্যক্তিগত পচন্দ অৱশ্যে বেলেগ বেলেগ থাকে, কিন্তু মূল বাইবেলত কি লিখা আছে সেইটো জানিবলৈ আৰু বুজিবলৈ আমি চেষ্টা কৰাটোহে আচল কথা। বাইবেল ব্যাখ্যা কৰাৰ ক্ষেত্ৰত আমি মানিবলগীয়া পঞ্চমটো নীতি এইয়ে যে আমি বাইবেলখন আক্ষৰিক অৰ্থত ব্যাখ্যা কৰিব লাগে। কথাটো আকৌ কৈছোঁ, আমি বাইবেলখন আক্ষৰিক অৰ্থত ব্যাখ্যা কৰিব লাগে। এজন বিখ্যাত পণ্ডিতে এই বুলি মন্তব্য কৰিছিল, যেতিয়া শাস্ত্ৰৰ সৰল অৰ্থই আমি বুজি পোৱা সৰল কথাৰ সৈতে খাপ খায় তেতিয়া আমি আৰু বেলেগ একো অৰ্থ বিচৰা উচিত নহয়। গতিকে প্ৰতিটো শব্দ তাৰ মূল সাধাৰণ সচৰাচৰ হোৱা আক্ষৰিক অৰ্থতেই আমি ল'ব লাগে, যদিহে সেই শব্দ বা বাক্যৰ প্ৰসংগটোৱে আন ধৰণে চিন্তা কৰিবলৈ নকয়। কথাটো আকৌ কৈছোঁ, প্ৰতিটো শব্দ তাৰ মূল সাধাৰণ সচৰাচৰ হোৱা আক্ষৰিক অৰ্থতেই আমি ল'ব লাগে, যদিহে সেই শব্দ বা বাক্যৰ প্ৰসংগটোৱে আন ধৰণে চিন্তা কৰিবলৈ নকয়। গতিকে আমি বাইবেল ব্যাখ্যা কৰোঁতে এই কথাখিনি মনত ৰখা উচিত। গীতমালা 119 নম্বৰ গীতৰ 18 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। পঢ়ি দিম। মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয় দেখিবৰ নিমিত্তে মোৰ চকু মুকলি কৰা। গীতমালা 119 নম্বৰ গীত 18 নম্বৰ পদ। ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰৰ ক্ষেত্ৰত আমি কিছুমান বিশেষ নিৰ্দেশনা মানি চলা উচিত। আমি নিঃসন্দেহে ক'ব পাৰোঁ যে যদিহে আমি এই নিৰ্দেশনাবোৰ মানি চলোঁ তেনেহ'লে আমাৰ হৃদয়লৈ আৰু আমাৰ জীৱনলৈ আশীৰ্বাদ নামি আহিব। শাস্ত্ৰ অধ্যয়ন কৰাৰ ক্ষেত্ৰত এনে নিৰ্দেশনা আমাৰ বাবে প্ৰয়োজন। আমি সকলোৱে জনা দৰকাৰ যে আমি সকলোৱে জনা দৰৱৰ বটল এটা কিনিলেও তাত ব্যৱহাৰৰ নিয়ম বা সেৱন কৰাৰ বিধি লিখা থাকে। আমি দোকানৰ পৰা কিনি অনা কম দামৰ আহিলা এটাৰ লগতো সেইটো কেনেদৰে চলাব লাগে বা ব্যৱহাৰ কৰিব লাগে তাৰ বিধি লিখা থাকে। গতিকে জগতৰ বিষয়বস্তুবোৰৰ ক্ষেত্ৰতেই যদি এই কথাটো প্ৰয়োজনীয় তেনেহ'লে অতি প্ৰয়োজনীয়
আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰৰ ক্ষেত্ৰতো কিছুমান নিৰ্দেশনা আৰু উপদেশ নিশ্চয় থকা উচিত। এই বাইবেল শাস্ত্ৰ কেনেদৰে অধ্যয়ন কৰা উচিত সেই বিষয়ে, নহয় জানো? আমি ইয়াত কিছুমান সৰল অথচ মৌলিক আৰু প্ৰাৰম্ভিক পদক্ষেপৰ বিষয়ে উল্লেখ কৰিব খুজিছোঁ, যিখিনি বাইবেল অধ্যয়নৰ বাবে আপোনাৰ নিৰ্দেশক স্বৰূপ হ'ব পাৰে। অনুগ্ৰহ কৰি মন দি শুনিবচোন। প্ৰথমটো হৈছে বাইবেল অধ্যয়ন প্ৰাৰ্থনাৰে আৰম্ভ কৰক। দ্বিতীয়তে, বাইবেলখন পঢ়ক। তৃতীয়তে, বাইবেলখন অধ্যয়ন কৰক। চতুৰ্থতে, বাইবেলখন ধ্যান কৰক। পঞ্চমতে, আনে বাইবেলৰ বিষয়ে কি লিখিছে সেই লিখা কথা পঢ়ক। ষষ্ঠতে, বাইবেলখন মানি চলক। আৰু সপ্তম কথাটো হৈছে আপুনি পঢ়া কথা আনকো জনাওক। নিৰ্দেশনাকেইটা আকৌ কৈ দিছোঁ। বাইবেল প্ৰাৰ্থনাৰে আৰম্ভ কৰক। বাইবেলখন পঢ়ক। বাইবেলখন অধ্যয়ন কৰক। বাইবেলখন ধ্যান কৰক। পঞ্চমতে, আনে বাইবেলৰ বিষয়ে লিখা কথা পঢ়ক। ষষ্ঠতে, বাইবেলখন মানি চলক। সপ্তমতে, আপুনি পঢ়া কথা আনকো জনাওক। এই নিৰ্দেশনাকেইটাৰ লগত আপুনি হয়তো আৰু কিবা কিবি যোগ দিব খুজিব পাৰে, কিন্তু আমি ভাবোঁ যে বাইবেল অধ্যয়নৰ ক্ষেত্ৰত এই নিৰ্দেশনাকেইটা অতি মৌলিক আৰু প্ৰাৰম্ভিক কথা। কোনো জ্ঞানী পুৰুষে এই গোটেই কথাখিনি আচলতে অতি চমুকৈ কৈ থৈছে। বাইবেল আপোনাৰ মগজুৰে জানি লওক। আপোনাৰ অন্তৰত সাঁচি ৰাখক। আপোনাৰ জীৱনেৰে প্ৰকাশ কৰক আৰু জগতত সিঁচি দিয়ক। আকৌ কৈছোঁ, মন দি শুনিবচোন। বাইবেল আপোনাৰ মগজুৰে জানি লওক। আপোনাৰ অন্তৰত সাঁচি ৰাখক। আপোনাৰ জীৱনেৰে প্ৰকাশ কৰক আৰু জগতত সিঁচি দিয়ক। এতিয়া এই নিৰ্দেশনাকেইটাৰ প্ৰথমটো নিৰ্দেশনা, অৰ্থাৎ বাইবেল অধ্যয়ন প্ৰাৰ্থনাৰে আৰম্ভ কৰক, এই বিষয়ে আমি অলপ চাব খুজিছোঁ। আপোনাৰ নিশ্চয় মনত আছে যে আমি আত্মাৰ উদ্দীপ্তিৰ কথাটো আলোচনা কৰোঁতে এইবুলি পাইছিলোঁ যে আন কিতাপতকৈ বাইবেলখন বেলেগ। আৰু এই ক্ষেত্ৰতেই বেলেগ যে বাইবেলখন বুজি পাবলৈ আমি নিজৰ চিন্তা চৰ্চা, নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰিলে নহ'ব। বাইবেলখন বুজি পাবলৈ একমাত্ৰ পবিত্ৰ আত্মা ঈশ্বৰেহে আমাৰ মন মুকলি কৰি দিব পাৰে। আপুনি দৰ্শনৰ কিতাপ এখন লৈ পঢ়িব পাৰে, আৰু যিহেতু সেইখন মানুহে লিখা কিতাপ, গতিকে আপুনি অলপ চেষ্টা কৰি মন দি পঢ়িলে নিশ্চয় বুজি পাব পাৰে। অতি উচ্চ খাপৰ গণিত শাস্ত্ৰ বা যিকোনো বিষয়ৰ কিতাপৰ ক্ষেত্ৰতেই এই কথাটো খাটে। মানুহে লিখা এনেকুৱা এখনো কিতাপ নাই যিখন আন এজন মানুহে বুজি পাব নোৱাৰে। মানুহে লিখা কিতাপ অলপ যত্ন কৰি আন মানুহে বুজি পাব পাৰে, নহয় জানো? কিন্তু প্ৰিয় শ্ৰোতা, বাইবেলখন বেলেগ। যদিহে পবিত্ৰ আত্মাই শিকাই নিদিয়ে, যদিহে পবিত্ৰ আত্মাই বুজাই নিদিয়ে, বাইবেলখন মানুহে নিজে বুজি পাব নোৱাৰে। কিন্তু পবিত্ৰ আত্মাই আমাক শিকাব বিচাৰে। আচলতে আমি এই কথা পাহৰি যোৱা উচিত নহয় যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টই পবিত্ৰ আত্মাৰ বিষয়ে এই বুলি কৈছিল যে পবিত্ৰ আত্মাই আমাক সকলো সত্য জনাব। যেতিয়া আমি ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰখন পঢ়িবৰ কাৰণে মেলি লওঁ, তেতিয়া আমি প্ৰাৰ্থনাৰে আগবঢ়া উচিত।
আমি এই কাৰণেই প্ৰাৰ্থনা কৰা উচিত যাতে বাইবেল বুজিবলৈ, বাইবেলৰ আত্মিক অৰ্থ ভালদৰে বুজিবলৈ পবিত্ৰ আত্মা ঈশ্বৰে আমাক সহায় কৰে। সেইবাবেই আপুনি নিশ্চয় মন কৰিছে যে আমি আমাৰ এই ভক্তিবচন অনুষ্ঠান আৰম্ভ কৰাৰ আগতেও, বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতেও সদায় প্ৰাৰ্থনা কৰোঁ। আমি বিশ্বাস কৰোঁ যে বাইবেল বুজি পাবলৈ হ'লে পবিত্ৰ আত্মা ঈশ্বৰৰ সহায় আমাক লাগিবই। কিন্তু লগতে আমি এই বুলিও বিশ্বাস কৰোঁ যে আমি যেনেকুৱা লোকেই নহওঁ কিয়, আমি অতি অশিক্ষিত সাধাৰণ লোক হ'লেও পবিত্ৰ আত্মা ঈশ্বৰে বাইবেলৰ নিগূঢ় তত্ত্ব আমাক বুজাই দিব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই বিশ্বাস কৰেনে? আপুনি বাৰু বাইবেলৰ ভিতৰত সোমাই থকা ঈশ্বৰৰ নিগূঢ় তত্ত্ব বুজিব বিচাৰেনে? তেনেহ'লে প্ৰাৰ্থনাৰে নিয়মিতভাৱে বাইবেল অধ্যয়ন কৰি থাকক। ঈশ্বৰে আপোনাক বিশেষভাৱে নিশ্চয় সেই সকলো কথা বুজাব। আপোনাৰ জীৱনৰ প্ৰয়োজনীয় কথাৰ সন্ধান তেওঁ নিশ্চয় দিব। আপুনি বাৰু তেনেদৰে বাইবেল অধ্যয়নত ৰত হৈ আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। শিক্ষিত বা অশিক্ষিত হ'লেও আমি যদি অকাতৰে যাচনা কৰোঁ, তেন্তে পবিত্ৰ আত্মাই ঈশ্বৰৰ নিগূঢ় তত্ত্ব বুজাই দিয়ে। আপুনিও যদি এই নিগূঢ় তত্ত্ব বুজিব বিচাৰে, তেন্তে প্ৰাৰ্থনা কৰক। পবিত্ৰ আত্মাই আপোনাক পৰিচালনা কৰিব আৰু আপুনিও আনৰ জীৱনৰ পৰিৱৰ্তনকাৰক হ'ব পাৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু তোমাক, তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি প্ৰত্যেক দৰ্শকে আশীৰ্বাদ পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু তেওঁলোকৰ জীৱনত তুমি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে সকলো সময়তে তোমাত বিশ্বাস আৰু ভৰসা ৰাখি নিজৰ জীৱন চলাই লৈ যাব পাৰে। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিক্ষক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মুছিৰ মৃত্যুৰ পাছত ইছৰাইল জাতিটোক নেতৃত্ব দিবলৈ ঈশ্বৰে কাক মনোনীত কৰিছিল? অপশ্যন এ কালেব, অপশ্যন বি হাৰুন, অপশ্যন চি জিহুচুৱা, অপশ্যন ডি ছফনিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।